আজি বিজয়া দশমী। বিজয়া দশমীৰ এক অংশ ৰাৱণ দাহন। পিছে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অবৰ্তমানত বহু পূজা কমিটিয়ে বাতিল কৰিছে এই ৰাৱণ দাহন কাৰ্যসূচী। উত্তৰ গুৱাহাটীৰ বাৰোৱাৰী দুৰ্গা পূজা কমিটিয়ে নৈৰ পাৰত সাজি উলিয়াইছে 90 ফুট উচ্চতাৰ ৰাৱণ। সমাজৰ অশুভ শক্তিক বিদায় এই প্ৰতীকী ৰাৱণ দাহন কাৰ্যসূচী হ'ব আকৰ্ষণীয়। নিশা 10 বজাত কুৰি সহস্ৰাধিক লোকৰ উপস্থিতিত আতচবাদীৰ এক অনুষ্ঠানৰ পিছতে আৰম্ভ হ'ব। আজি দেৱী বিসৰ্জনৰ পূৰ্বে সকলোৱে দেৱীক জনাইছে কাটৰ প্ৰাৰ্থনা। উত্তৰ গুৱাহাটীৰ পৰা অনুপম বৰুৱাৰ ৰিপৰ্ট। সদৌ উত্তৰ গুৱাহাটী বাৰোৱাৰী দুৰ্গা পূজা উদযাপন সমিতিৰ সোণালী জয়ন্তী বৰ্ষ। আমি সোণালী জয়ন্তী বৰ্ষটি পালন কৰিবলৈ প্ৰায় 6 মাহৰ মানৰ পৰা আমি প্ৰস্তুতি আৰম্ভ কৰিছিলোঁ। কিন্তু যেহেতুকে বিশ্ববৰেণ্য শিল্পী জুবিন গাৰ্গৰ মৃত্যুত গোটেই বিশ্বই শোকস্তব্ধ হৈ পৰিলে আৰু সেয়েহে আমি ৰাৱণ দাহন কাৰ্যসূচীটো আনুষ্ঠানিকভাৱে অকণমান হ'লেও কম পৰিমাণে আমি ৰাৱণ দাহন কাৰ্যসূচীটো পালন কৰিম। আৰু সেয়েহে সদৌ উত্তৰ গুৱাহাটীৰ ৰাইজবাসী আৰু সদৌ অসম আৰু আমাৰ গোটেই ভাৰতবৰ্ষৰ গোটেই ৰাইজকে মই এটা অনুৰোধ কৰিম যে সমাজৰ পৰা অপায় অমংগল আৰু বিনাশৰ কাৰণে সকলো ৰাইজে প্ৰস্তুত হওক আৰু সকলো ৰাইজে এটা আৰাধনা কৰক যাতে সমাজৰ পৰা অপায় অমংগল বিনাশ হৈ যায়। আৰু সেয়েহে আমি ৰাৱণ দাহন কাৰ্যসূচীটো আমি আনুষ্ঠানিকভাৱে আজি বিজয়া দশমীত উত্তৰ গুৱাহাটীত আমি পালন কৰিব লাগিব। দাহন কাৰ্যসূচী ঠিক 8 বজাৰ লগে লগে আমি আৰম্ভ কৰিম আৰু কাৰ্যসূচী বিশেষ আমি ৰখা নাই। আমাৰ অসমৰ যিহেতু এজন শিল্পী আমাৰ মৃত্যু হৈছে, তাৰ কাৰণে আমি কিছু আতচবাজিৰ কাৰণে যিবিলাক প্ৰগ্ৰেম থাকে সেইবিলাক প্ৰগ্ৰেম আমি বাতিল কৰি ইয়াতে আতচবাজি আগৰ দৰেকে আমি নকৰো, সামূহিকভাৱে আমি এইটো থৈ দিম আৰু